হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে পুনৰাই স্বাগতম জনালোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ঈশ্বৰৰ অনুগ্ৰহত আমাক সকলোকে ভালে ৰাখিছে বুলি আমি বিশ্বাস কৰোঁ। আৰু আজিৰ দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ গীতমালা 23 অধ্যায়ৰ 6 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, অৱশ্যে মংগল আৰু দয়া আয়ুসৰ সকলো কালত মোৰ পাছত যাওঁতা হ'ব আৰু মই চিৰকাললৈকে জিহুৱাৰ গৃহত বাস কৰিবলৈ পাম। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰভু চাকি এখন ইয়াতে যিটো গীতমালাৰ যিটো 23 অধ্যায়ৰ আমি সম্পূৰ্ণকৈ যদি পঢ়োঁ, ইয়াতে ঈশ্বৰে আমাক কেনেকৈ সহায় কৰে আৰু ঈশ্বৰে আমাক কেনেকৈ বিপদৰ পৰা ৰক্ষা কৰে আমি সম্পূৰ্ণকৈ পঢ়িলে গম পাওঁ। কিন্তু আজিৰ যিটো 6 পদত আমাৰ কাৰণে ঈশ্বৰে কৈছে যে মংগল আৰু দয়া, এই মংগল আৰু দয়াটো আমাৰ আয়ুসৰ সকলো কালত আমাৰ লগত থাকিব যদি আমি ঈশ্বৰৰ বাক্যৰ লগত থাকোঁ আৰু ঈশ্বৰৰ বিশ্বাসত যদি আমি লাগি থাকোঁ, ঈশ্বৰৰ লগত যদি আমি গভীৰ সম্পৰ্ক ৰাখোঁ। প্ৰিয় বিশ্বাসীসকল, তেওঁৰ দয়া আৰু মংগলটো এদিন দুদিন কাৰণে নহয়, চিৰকাললৈকে যেতিয়ালৈকে আমি জীয়াই থাকোঁ আৰু আমি জীয়াই থকাৰ পাছতো আমি সেই দয়া আৰু মংগলটো পাওঁ। আমেন। আৰু ইয়াতে কৈছে, আৰু মই চিৰকাললৈকে জিহুৱাৰ গৃহত বাস কৰিবলৈ পাম। প্ৰিয় বিশ্বাসীসকল, আমি সকলোৱে জানো আমাৰ যদি ঈশ্বৰৰ লগত আমি থাকোঁ তেনেহ'লে ঈশ্বৰে আমাক অনন্ত জীৱন দিব আৰু সেই অনন্ত জীৱনটো আমি যীশুখ্ৰীষ্ট গ্ৰহণ কৰি পেলাই পালোঁ আৰু আমি মৰিলেও আমাৰ কাৰণে কোনো চিন্তা কৰিব লগা কথা নাথাকে। যদি আমি ঈশ্বৰৰ লগত থাকি মৰিলোঁ তেনেহ'লে আমি অনন্তকাললৈকে স্বৰ্গত ঈশ্বৰৰ লগত, আমাৰ প্ৰভু পিতৃ ঈশ্বৰৰ লগত আমি থাকিবলৈ পাম। ডাইৰে এই কথাষাৰ এটাই কৈ আছে যে চিৰকাললৈকে জিহুৱাৰ গৃহত বাস কৰিবলৈ পাম। চিৰকাললৈকে তেওঁ জীয়াই থাকোঁতেও ঈশ্বৰৰ লগত থাকিব আৰু তেওঁ মৃত্যুৰ পাছতো ঈশ্বৰৰ গৃহত তেওঁ থাকিব। আৰু আমি যিকেইজন ঈশ্বৰক জানো, আমি যিকেইজন সেই জীৱিত ঈশ্বৰক আমি বিশ্বাস কৰোঁ, গ্ৰহণ কৰোঁ, এই সকলোবিলাকে জিহুৱাৰ গৃহত বাস কৰিবলৈ আমি পাম। আমেন। আৰু আমি আয়ুসত, আমাৰ আয়ুস জীয়াই থকালৈ আমি যিকেইদিন জীয়াই থাকিম, আমাৰ আগে আগে, আমাৰ পাছে পাছে, আমাৰ চাৰিওফালে জিহুৱাৰ যিটো মহিমা, জিহুৱাৰ যিটো দয়া, জিহুৱাৰ যিটো অনুগ্ৰহ, মংগল আমাৰ চাৰিওফালে থাকিব। তেওঁ আমাক বেৰ দি পেলাই ৰাখিব। হালেলুয়া। প্ৰিয় বিশ্বাসীসকল, আমি সেইকাৰণে যিমান পাৰোঁ ঈশ্বৰৰ লগত লাগি থাকিব লাগে, ঈশ্বৰৰ বাক্যবিলাক আমি ধ্যান কৰিব লাগে। কিয়নো দাৱীদে কিমান বিপদৰ সন্মুখীন হ'ব পাইছিলে, কিন্তু তেওঁ ঈশ্বৰৰ সংগয়ে তেওঁক এৰা নাছিলে, ঈশ্বৰৰ আত্মাই তেওঁক এৰা নাছিলে। তেওঁ বিপদত পৰিও ঈশ্বৰৰ লগত আৰাধনা কৰাটো এৰা নাছিলে, তেওঁ এৰি দিয়া নাছিলে। তেওঁ যিমান বিপদ আহে, দুখ আহে, সিমানেই তেওঁ ঈশ্বৰৰ লগত সম্বন্ধ ৰাখিছিলে, সিমানেই তেওঁ প্ৰাৰ্থনা কৰিছিলে অকলে অকলে। কিন্তু আজি আমি ভাবি চাওঁ আমাৰ জীৱনত কেনেকুৱা চলি আছে। আমি কেৱল আনন্দতহে আমি ঈশ্বৰক বিচাৰিব লাগে নেকি? আমি দুখতো, বিপদতো, সংকটৰ সময়টোতো আমি ঈশ্বৰক বিচাৰিব লাগে। কাৰণ আনন্দত যদি আমি সদায় দিন থাকোঁ তেনেহ'লে আমি ঈশ্বৰক পাহৰি যাম। কিয়নো দাৱীদে নিজেই তেওঁ বিপদত পৰিছিলে, তেওঁ বিবিচাৰত পৰিছিলে। যেতিয়া তেওঁৰ সকলো যুদ্ধবিলাক ঠাণ্ডা হৈ গৈছিলে, তেওঁ যেতিয়া ৰেষ্ট কৰি আছিলে, তেওঁ জিৰণি লৈ আছিলে, তেতিয়াই তেওঁৰ চিন্তাত ছয়তানে কাম কৰিলে আৰু তেওঁ বেথছেবাক লৈ পেলাই বেবিচাৰি কৰ্মত লিপ্ত হ'লে। সেইকাৰণে আমি যিমান পাৰে ঈশ্বৰৰ উপস্থিতিত থাকিব লাগে। এদিনো এটা সময়ো আমি ঈশ্বৰৰ উপস্থিতিটো হেৰুৱাব নালাগে।
তেতিয়াহে তেওঁ আমাৰ কাৰণে যিটো মংগল দয়া আমাৰ আয়ুসৰ সকলো কালত আমাৰ পাছে পাছে যাব আৰু আমি মৰাৰ পাছতো চিৰকাললৈকে আমাৰ ঈশ্বৰৰ গৃহত আমি বাস কৰিবলৈ পাম। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্য আপোনালোক সকলোৰে ওপৰত আশীৰ্বাদ থাকক। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ ধন্যবাদ প্ৰভু, তোমাৰ দয়া তোমাৰ মৰমৰ কাৰণে ধন্যবাদ প্ৰভু। তুমিয়ে জীৱিত ঈশ্বৰ হয় প্ৰভু, তুমি যে তোমাৰ মংগল আৰু দয়া যে আমাৰ ওপৰত দিছা তাৰ কাৰণে ধন্যবাদ দিম প্ৰভু। আৰু এনেকৈ সদায় দিন তুমি আমাৰ লগত থাকিবা প্ৰভু। শুনি থকা কৈ থকা সকলোৰে ওপৰত তুমি আশীৰ্বাদ কৰিবা। আজি যিসকলে তোমাৰ দয়াৰ কাৰণে অপেক্ষা কৰি আছে সেই সকলোকে তুমি একে সমানে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা নাচাৰতীয়ে প্ৰভু যীশুৰ নামত খুজিছোঁ, আমেন। প্ৰেজ দ্য লৰ্ড।